মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই দশম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠটি লৈ আহিছোঁ। আটাইয়ে ভিডিঅ'টো মনোযোগেৰে সম্পূৰ্ণকৈ চাবা। আহা এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে চোৱা, ৰাসায়নিক বিক্ৰিয়া বুলিলে কি বুজো? যেতিয়া এটা বস্তুত পৰিৱৰ্তন ঘটে তেতিয়া তাৰ পৰা এটা নতুন বস্তুৰ উৎপত্তি হয় আৰু অৱস্থাৰ পৰিৱৰ্তন ঘটে, তেতিয়া আমি ৰাসায়নিক বিক্ৰিয়া ঘটা বুলি ক'ব পাৰোঁ। ঠিক আছে? এতিয়া চোৱা, ৰাসায়নিক বিক্ৰিয়া এটাতনো কি ঘটে? ৰাসায়নিক বিক্ৰিয়া এটাত আমাৰ কি হ'ব পাৰে? অৱস্থাৰ পৰিৱৰ্তন হ'ব পাৰে, ষ্টেট চেঞ্জ। ৰঙৰ পৰিৱৰ্তন হ'ব পাৰে, কালাৰ চেঞ্জ। উত্তাপৰ পৰিৱৰ্তন হ'ব পাৰে, টেম্পাৰেচাৰ চেঞ্জ। আৰু কি হ'ব পাৰে? গেছ নিৰ্গলন হ'ব পাৰে, ইভালুৱেশ্যন অফ গেছ। এতিয়া যি ক'লোঁ মই, অৱস্থাৰ পৰিৱৰ্তন। অৱস্থাৰ পৰিৱৰ্তন মানে কি? চোৱা, চলিডৰ পৰা কি হ'ব পাৰে? লিকুইড হ'ব পাৰে, লিকুইডৰ পৰা গেছ হ'ব পাৰে, গেছৰ পৰা লিকুইড হ'ব পাৰে। এনেকুৱা কি হ'ব পাৰে? আমাৰ অৱস্থাৰ পৰিৱৰ্তন হ'ব পাৰে। আমাৰ দৈনন্দিন জীৱনত ঘটা কেইটামান ৰাসায়নিক পৰিৱৰ্তন বা ৰাসায়নিক বিক্ৰিয়াৰ বিষয়ে আমি আলোচনা কৰোঁ আহা। উদাহৰণস্বৰূপে চোৱা, তোমালোকে খাদ্যৰ পাচন, ডাইজেশ্যন অফ ফুড। 2 নম্বৰ আছে আমাৰ উশাহ নিশাহ, ৰেছপিৰেশ্যন। 3 নম্বৰ আছে লুট মামৰে ধৰা, ৰাষ্টিং অফ আইৰণ। এৱা গাখীৰৰ পৰা দৈ হোৱা, ফৰ্মেশ্যন অফ কাৰ্ড। এইবিলাক কি হ'ল? আমাৰ দৈনন্দিন জীৱনত ঘটি থকা কেইটামান ৰাসায়নিক পৰিৱৰ্তন বা কি ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা এই পৰিৱৰ্তনসমূহ আমি দেখা পাওঁ। বুজিছে নহয়? এতিয়া চোৱা, ৰাসায়নিক বিক্ৰিয়াত প্ৰধানকৈ দুটা ভাগ বা অংশ থাকে। ৰাসায়নিক বিক্ৰিয়া এটাত প্ৰধানকৈ দুটা ভাগ বা অংশ থাকে। এটা হ'ল বিক্ৰিয়ক, আনটো হ'ল কি? বিক্ৰিয়াজাত পদাৰ্থ। যে বিক্ৰিয়ক কি? ই ৰাসায়নিক বিক্ৰিয়াত কি কৰে? অংশগ্ৰহণ কৰে। আৰু বিক্ৰিয়াজাত পদাৰ্থ হ'ল য'ত কি হয়? নতুন পদাৰ্থৰ উৎপত্তি হয়। এতিয়া উদাহৰণস্বৰূপে চোৱা, তোমালোকে মেগনেছিয়াম ফিটা এডাল অক্সিজেনত জ্বলালে মেগনেছিয়াম অক্সাইডলৈ পৰিৱৰ্তিত হয়। এতিয়া তোমালোকে চোৱা, মেগনেছিয়াম ফিটা এডাল আমি কি কৰিলোঁ? অক্সিজেনত জ্বলালোঁ। এতিয়া চোৱা, আমি ইয়াৰ পৰা কি পাম? কি উৎপন্ন হয়? মেগনেছিয়াম অক্সাইড উৎপন্ন হয়। বুজি পাইছা? এতিয়া আমি গম পালোঁ কি ৰাসায়নিক বিক্ৰিয়াত কেনেকৈ বিক্ৰিয়কবিলাক লগ লাগি কেনেকৈ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়। এতিয়া চোৱা, ৰাসায়নিক সমীকৰণনো কি? এটা ৰাসায়নিক বিক্ৰিয়া ৰাসায়নিক সমীকৰণৰ দ্বাৰা দৰ্শোৱা হয়। ইয়াত বেলেগ বেলেগ বিক্ৰিয়কৰ মাজত যোগ চিন দিয়া হয়। একেদৰে বিক্ৰিয়াজাত পদাৰ্থটো যোগ চিন দিয়া হয়। মাজত কাঁড়চিনডালৰ মূৰটো বিক্ৰিয়াজাত পদাৰ্থৰ ফালে দিয়া হয়, যিয়ে বিক্ৰিয়াটোৰ দিশ দেখুৱায়। বুজি পাইছা তোমালোকে? দুটা বেলেগ বেলেগ বিক্ৰিয়কৰ মাজত যোগ চিন দিয়া হয় আৰু ঠিক একেদৰে বিক্ৰিয়াজাত পদাৰ্থটো আমাৰ কি হয়? মাজত যোগ চিন দিয়া হয়। আৰু যিডাল আমাৰ মাজত কাঁড়চিন আছে, সেইডাল কোনপিনে মূৰ কৰা হয়? বিক্ৰিয়াজাত পদাৰ্থৰ ফালে মূৰ কৰা হয়। আৰু এই কাঁড়চিনডালে ৰিয়েকশ্যনটোৰ মানে বিক্ৰিয়াটোৰ কি কৰে? দিশটো আমাক দেখুৱাই দিয়ে। এতিয়া চোৱা, ৰাসায়নিক বিক্ৰিয়াত ব্যৱহৃত কেইটামান অৱস্থা। চলিডটোক আমি কিহেৰে বুজাম? গোটা বস্তুবিলাকক এছেৰে বুজাম। লিকুইডক আমি কিহেৰে বুজাম? স্মল এলেৰে বুজাম। গেছক কিহেৰে বুজাম? জিৰে বুজাম, স্মল জি। আৰু একুৱাছ চলিউশ্যনবিলাকক আমি কিহেৰে বুজাম? স্মল এ আৰু স্মল কিউ। ঠিক আছে? এতিয়া চোৱা, একুৱাছ চলিউশ্যন কি? মই আগতে এটা উদাহৰণ দিছিলোঁ তোমালোকক। মেগনেছিয়াম ফিটা এডাল অক্সিজেনত জ্বলালে আমি কি পাওঁ? মেগনেছিয়াম অক্সাইড পাওঁ। এতিয়া চোৱা, একুৱাছ চলিউশ্যন মানেনো কি? যেতিয়া কোনো পদাৰ্থ পানীত সম্পূৰ্ণৰূপে মিলিত হৈ বাষ্প সদৃশ হয়, সেই চলিউশ্যনটোক বা দ্ৰৱটোক একুৱাছ চলিউশ্যন বা কি কয়? জলীয় বাষ্প বুলি কোৱা হয়। বুজি পাইছা? ৰাসায়নিক বিক্ৰিয়া এটা কেনেকৈ সমতুল কৰে
এইটো এটা আমাৰ পৰীক্ষাৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট টপিক ঠিক আছে তো ভালদৰে বুজি ল'বা তোমালোকে এটা মই উদাহৰণস্বৰূপে এটা ৰিয়েকশ্যন লৈছোঁ Fe plus H2O gives Fe3O4 plus H2 এতিয়া চোৱা এই বিক্ৰিয়াটো সমতুল হৈ আছেনে চোৱা ইয়াতে Fe আছে ইয়াতে একো নাই মানে কি আছে এটা 1 আছে সো Fe ইয়াতে কেইটা আছে আইৰন কেইটা আছে ইয়াতে এটা আছে ইয়াতে কিন্তু আইৰন কেইটা আছে তিনিটা আছে ঠিক একেদৰে ইয়াতে কি আছে হাইড্ৰোজেন দুটা আছে আৰু ইপিনে কি হৈ আছে হাইড্ৰোজেন দুটা আছে এতিয়া অক্সিজেন কেইটা আছে এটা আছে ইপিনে কিন্তু কেইটা আছে চাৰিটা আছে হে আমি ক'ব পাৰো সমীকৰণটো কি সমতুল হৈ থকা নাই এতিয়া এই সমতুলনো কেনেকৈ কৰে তোমালোকে চাই লোৱা ফাৰ্স্ট এখন তোমালোকে এনেকৈ চাৰ্ট বনাই ল'বা ইয়াতে কি মৌলৰ অংশগ্ৰহণ কৰিছে বিক্ৰিয়াটো তোমালোকে ফাৰ্স্ট লিখি ল'বা ফাৰ্স্ট তোমালোকে চোৱা ইয়াতে কি লিখিব পাৰা আমি আইৰন আছে ইয়াত আৰু কি আছে হাইড্ৰোজেন আছে আৰু কি আছে অক্সিজেন আছে এই তিনিটা মৌল এই বিক্ৰিয়াটোত অংশগ্ৰহণ কৰিছে এতিয়া চোৱা ইয়াতে R বুলি যে লিখিছো এইটো মানে হল ৰিয়েক্টেন্ট মানে কি বিক্ৰিয়ক আৰু প্ৰডাক্ট মানে কি বিক্ৰিয়জাত পদাৰ্থ এতিয়া চোৱা ইয়াতে ৰিয়েক্টেন্টত মানে বিক্ৰিয়কত আমাৰ Fe কেইটা আছে চোৱা এটা আছে ঠিক একেদৰে আমাৰ এতিয়া চোৱা আমাৰ প্ৰডাক্টত মানে বিক্ৰিয়জাত পদাৰ্থত আমাৰ কেইটা আছে Fe কেইটা আছে আমাৰ তিনিটা আছে আৰু আমি এতিয়া চোৱা হাইড্ৰোজেন কেইটা আছে ইয়াত দুটা আছে ইপিনে হাইড্ৰোজেন কেইটা আছে আমাৰ দুটা আছে ইপিনে অক্সিজেন আমাৰ বিক্ৰিয়কত কিমানটা আছে আমাৰ আছে এটা আৰু ইয়াতে কেইটা আছে আমাৰ চাৰিটা কি আছে অক্সিজেন আছে এতিয়া চোৱা ইয়াতে Fe কেইটা হ'ল আমাৰ এটা আৰু ইয়াতে আমাৰ Fe কেইটা আছে প্ৰডাক্টত তিনিটা আছে এইটো আমি কি কৰিব লাগে সমতুল্য কৰিব লাগে এতিয়া চোৱা আমি যদি বিক্ৰিয়কত যদি আমি 1 ৰ লগত 3 ইনটু কৰো মানে কি Fe ৰ আগত আমি এটা কি কৰো 3 বহুৱাই দিও তেতিয়া হলে আমি কি হ'ব 3 এটা দিয়াৰ লগে লগে ইয়াতো কি হৈ গল Fe তিনিটা হ'ল ইয়াতো কি হ'ল Fe তিনিটা হ'ল ঠিক তেনেদৰে চোৱা এতিয়া হাইড্ৰোজেন ইয়াত আমাৰ বিক্ৰিয়কতো দুটাই আছে বিক্ৰিয়জাত পদাৰ্থতো দুটাই আছে এটো আমি আর সমতুল্য কৰিব নালাগে এতিয়া চোৱা অক্সিজেন ইয়াত আছে আমাৰ এটা আৰু ইয়াতে কেইটা আছে চাৰিটা যদি আমি ইয়াতে এতিয়া আমি কি কৰো চাৰিৰে ইয়াত যদি আমি পূৰণ কৰি দিও পূৰণ কৰি দিলে আমাৰ কি হ'ব পূৰণ কৰি দিলে চাৰিৰে আমাৰ হাইড্ৰোজেনকো পূৰণ হৈ যাব হাইড্ৰোজেনক পূৰণ হৈ যোৱাৰ লগে আমি কি কৰিব লাগিব ইয়াতে 2 * 4 = আমাৰ কিমান হ'ল 8 আৰু ঠিক তেনেদৰে অক্সিজেনকো পূৰণ হ'ল কিমান হ'ল 1 * 4 = 4 এতিয়া আমাৰ এটো সমতুল্য হ'ল এতিয়া এটা কথা হ'ল যে আমাৰ ইয়াতে কি হ'ল হাইড্ৰোজেনটো 8টা হৈ গেল বিক্ৰিয়কত আৰু আমাৰ প্ৰডাক্ট কেইটা থাকিল মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ কেইটা থাকিল দুটা থাকিল হে আমি কি কৰিব লাগিব এই বিক্ৰিয়াজাত পদাৰ্থত আৰু আমি কি কৰিব লাগিব হাইড্ৰোজেনৰ আগত কি কৰিব লাগিব 4 এটা পূৰণ কৰিব লাগিব মানে কি ইয়াতে আমি এটা 4 দিব লাগিব দিওতে কি হ'ল আমাৰ এটা বিক্ৰিয়াটো সমতুল্য হ'লনে হ'ল এতিয়া চোৱা এই বিক্ৰিয়াটো সমতুল্য কৰিছো যদিও ইয়াত অকমান আমাৰ ভুল আছে তোমালোকে চোৱা সেইখিনি একেলগে চাই লোৱা এতিয়া আমি এটা বিক্ৰিয়া এটা লিখিছো নহয় এটো হ'ল সমতুল্য হৈ গ'ল এটা কি কৰি আমি 3Fe এতিয়া আমি কি দিম এটা ব্ৰেকেট দিম ঠিক একেদৰে ইয়াতে কি লিখিম 4 ব্ৰেকেট দি কি লিখিম H2O gives Fe3O4 ইয়াতো আমি ব্ৰেকেট দিম প্লাস 4H2 এটো আমি কি কৰিম ব্ৰেকেট দিম ইয়াত ব্ৰেকেট দিয়াৰ কাৰণটো হ'ল যে আমি বিক্ৰিয়াটাত বিক্ৰিয়ক যিমান থাকে যিমান ভৰ থাকে ঠিক একেদৰে বিক্ৰিয়জাত পদাৰ্থ হিমান ভৰ হ'ব লাগিব মানে তাত আমি কোনো ধৰণৰ চেঞ্জ কৰিব নোৱাৰো সেইকাৰণে আমি ব্ৰেকেট দিলাও আৰু ঠিক একেদৰে মই যে ষ্টেটৰ কথা কৈছিলো মানে অৱস্থা এই অৱস্থাবিলাকো আমি লিখিব লাগিব এতিয়া Fe টো আমাৰ কি হয় সলিড হয় ঠিক একেদৰে H2 টো আমাৰ কি হয় লিকুইড হয় Fe3O4 টো আমাৰ কি হয় সলিড হয় আৰু কি হয় H2 টো আমাৰ কি হয় গ্যাস হয় এইটো দিয়াওতে এইটো আমাৰ এটা কি হ'ল সম্পূৰ্ণ শুদ্ধ এটা কি হ'ল সমতুল কৰা বিক্ৰিয়া হ'ল ঠিক আছে বুজি পাইছা এতিয়া এটা তোমালোকৰ প্ৰশ্ন হ'ব পাৰে
ৰাসায়নিক বিক্ৰিয়া এটা সমতুল কৰাৰ প্ৰয়োজননো কি? চোৱা আনচাৰটো তোমালোকে। ভৰৰ নিত্যতা সূত্ৰ অনুযায়ী ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে। অৰ্থাৎ বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ বিক্ৰিয়কৰ মুঠ ভৰৰ সমান হ'ব লাগিব। সেইকাৰণে আমি কি কৰিব লাগে? এটা ৰাসায়নিক বিক্ৰিয়া সমতুল কৰিব লাগে। ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰবিলাকৰ বিষয়ে আমি আলোচনা কৰিম। ৰাসায়নিক বিক্ৰিয়া সাধাৰণতে আমি 5 প্ৰকাৰৰ পাওঁ। তোমালোকে চোৱা এতিয়া। 1 নম্বৰটো হ'ল আমাৰ সংযোজন বিক্ৰিয়া, কম্বিনেশ্যন ৰিয়েকশ্যন। এই সংযোজন বিক্ৰিয়ানো কি? 2 বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ লাগি এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়, তেনেবিলাক বিক্ৰিয়াক কি বুলি কয়? সংযোজন বিক্ৰিয়া বুলি কয়। উদাহৰণ দিছোঁৱে মই, A+B দুটা বেলেগ বেলেগ কি বিক্ৰিয়ক লগ লাগি কিনে আমাৰ কি কৰিছে? এটা AB এটা বিক্ৰিয়জাত পদাৰ্থ উৎপন্ন কৰিছে। এক্সাম্পল হিচাপে আমি ল'ব পাৰোঁ পানীৰ গঠন। ইয়াতে কি হৈছে? হাইড্ৰজেন H2 কি গেছ প্লাছ কি O2 গেছ লগ লাগি কিনে আমাৰ কি হৈছে? ইয়াত ৱাটাৰ H2O লিকুইড গঠন কৰিছে। এটা প্ৰডাক্ট আমাৰ কি কৰিছে? উৎপন্ন কৰিছে। ঠিক আছে। 2 নম্বৰ চোৱা বিয়োজন বিক্ৰিয়া, ডিকম্পজিশ্যন ৰিয়েকশ্যন। ইয়াতে আৰু কি এটা বিক্ৰিয়কৰ পৰা কি হ'ব পাৰে? আমাৰ দুটা বিক্ৰিয়জাত পদাৰ্থ উৎপন্ন হ'ব পাৰে। এটা বিক্ৰিয়ক পদাৰ্থৰ পৰা দুটা বা তাতকৈ অধিক বিক্ৰিয়জাত পদাৰ্থ উৎপন্ন হোৱা বিক্ৰিয়াবিলাকক কি বুলি ক'ব পাৰোঁ? আমি বিয়োজন বিক্ৰিয়া বুলি ক'ব পাৰোঁ। ঠিক আছে। এতিয়া বিয়োজন বিক্ৰিয়াক আকৌ আমি 3 ধৰণে ঘটাব পাৰোঁ। 1 নম্বৰ হ'ল তাপীয় বিয়োজন, 2 নম্বৰ হ'ল বিদ্যুতীয় বিয়োজন আৰু 3 নম্বৰ হ'ল কি পোহৰ বিয়োজন। এতিয়া চোৱা এই 3টা বিয়োজনৰ বিষয়ে আমি আলোচনা কৰোঁ। তাপীয় বিয়োজন, যেতিয়া এটা বিয়োজন বিক্ৰিয়া তাপ প্ৰয়োগ কৰি ঘটোৱা হয় তেতিয়া তাক তাপীয় বিয়োজন বুলি কয়। এতিয়া চোৱা, এতিয়া আমাৰ কি আছে? কেলছিয়াম কাৰ্বনেট চলিড আৰু তাক আমি হিট দিছোঁ, ইয়াত মানে তাপ দিছোঁ। তাপ দিয়াৰ পিছত আমি কি পালোঁ? দুটা আমি বিক্ৰিয়জাত পদাৰ্থ উৎপন্ন হৈছে। এটা হৈছে আমাৰ কেলছিয়াম অক্সাইড আৰু এটা হৈছে আমাৰ কাৰ্বন ডাই অক্সাইড গেছ। ঠিক আছে। এতিয়া চোৱা বিদ্যুতীয় বিয়োজন, যেতিয়া এটা বিয়োজন বিক্ৰিয়া বিদ্যুতৰ দ্বাৰা ঘটোৱা হয়। উদাহৰণস্বৰূপে চোৱা H2O লিকুইড, তাত আমি কাৰেণ্ট বা ইলেক্ট্ৰিচিটি দিলোঁ, যাতে আমি তাত কি হ'ল? দুটা বিক্ৰিয়জাত পদাৰ্থ উৎপন্ন হ'ল। এটা হ'ল হাইড্ৰজেন গেছ আৰু এটা কি অক্সিজেন গেছ। 3 নম্বৰটো চোৱা পোহৰ বিয়োজন, যেতিয়া এটা বিয়োজন বিক্ৰিয়া পোহৰ অৰ্থাৎ সূৰ্যৰ পোহৰৰ উপস্থিতিত ঘটোৱা হয় তেতিয়া আমি তাক কি বুলি কওঁ? পোহৰ বিয়োজন বুলি কওঁ। উদাহৰণস্বৰূপে চোৱাতে 2AgCl তেবা চিলভাৰ ক্লৰাইড যেতিয়া আমি ছানলাইটত মানে সূৰ্যৰ পোহৰত দিম তেতিয়া আমাৰ কি দুটা উৎপন্ন কৰিব? চিলভাৰ আৰু কি উৎপন্ন কৰিব? ইয়াত ক্লৰাইড উৎপন্ন কৰিব। এতিয়া 3 নম্বৰ বিক্ৰিয়াটো চোৱা অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া, ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন। ইয়াত কি হ'ব পাৰে? দুটা সক্ৰিয় মৌলৰ পৰা কি হ'ব পাৰে? আমাৰ যিটো আমি বিক্ৰিয়জাত পদাৰ্থ পাম সেইটো কি হ'ব পাৰে? কম সক্ৰিয় হ'ব পাৰে। নতুবা বিক্ৰিয়কটো যদি আমাৰ গাঢ় ৰঙৰ হয় তেতিয়াহ'লে তাৰ আমি কি পাব পাৰোঁ? বিক্ৰিয়জাত পদাৰ্থটো কি পাব পাৰোঁ? কালাৰটো কি হ'ব পাৰে? কম হ'ব পাৰে। ঠিক আছে। আৰু ইয়াত কি হ'ব? আয়নৰ ট্ৰেন্সফাৰ হ'ব। উদাহৰণ এটা লৈছোঁ চোৱা আমি Fe আইৰণ প্লাছ কি CuSO4 কপাৰ ছালফেট গিভছ কি দিয়ে আমাক? FeSO4 আইৰণ ছালফেট প্লাছ কি দিয়ে আমাক? কপাৰ দিয়ে। ঠিক আছে। ইয়াতে আমি কি হ'ল? আয়নৰ আমাৰ কি হ'ব পাৰে? ট্ৰেন্সফাৰ হ'ব পাৰে। 4 নম্বৰটো চোৱা ডি অপহৰণ বিক্ৰিয়া, ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন। যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে তেনেবোৰ বিক্ৰিয়াক আমি কি বুলি ক'ব পাৰোঁ? ডি অপহৰণ বিক্ৰিয়া বুলি ক'ব পাৰোঁ। এতিয়া চোৱা উদাহৰণস্বৰূপে চোৱা আমি কি ল'লোঁ? ইয়াতে ছ'ডিয়াম ছালফেট আৰু কি প্লাছ কি বেৰিয়াম ক্লৰাইড। ইহঁতৰ মাজত যেতিয়া এটা বিক্ৰিয়া ঘটিব আমাৰ কি বিক্ৰিয়জাত পদাৰ্থ উৎপন্ন হয়?
বেৰিয়াম ছালফেট আৰু কি NaCl ছ'ডিয়াম ক্লৰাইড আমাৰ কি হয় উৎপন্ন হয়। এতিয়া চোৱা আমাৰ শেষৰটো বিক্ৰিয়া জাৰণ বিজাৰণ বিক্ৰিয়া অক্সিডেশ্যন এণ্ড ৰিডাকশ্যন। এইটো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কাৰণে অতি প্ৰয়োজনীয় এটা কুৱেশ্যন আহিব পাৰে ইয়াৰ পৰা, তোমালোকে এইটো ভালদৰে বুজি ল'বা। এতিয়া জাৰণ মানেনো কি, জাৰণ বিক্ৰিয়া কি? জাৰণ মানে হ'ল তোমালোকে দুটা কথা মেইনলি জানি থবা, অক্সিজেন যোগ দ্য এডিশ্যন অফ অক্সিজেন, 2 নম্বৰটো হ'ল হাইড্ৰজেন বিয়োগ দ্য ৰিমুভেল অফ হাইড্ৰজেন। যদি এই দুটা ঘটনা ঘটে তেতিয়াহ'লে সেই বিক্ৰিয়াটো আমাৰ কি জাৰণ বিক্ৰিয়া। ঠিক একেদৰে চোৱা বিজাৰণ, বিজাৰণটো তোমালোকে মনত ৰাখিবা হাইড্ৰজেন যোগ দ্য এডিশ্যন অফ হাইড্ৰজেন অক্সিজেন বিয়োগ দ্য ৰিমুভেল অফ অক্সিজেন। এই দুটা ঘটনা তোমালোকে মনোযোগ ৰাখিবা, যিটো বিক্ৰিয়াত এই দুটা ঘটনা ঘটে সেই বিক্ৰিয়াটো আমাৰ কি বিক্ৰিয়া হ'ব বিজাৰণ বিক্ৰিয়া হ'ব। এতিয়া চোৱা তোমালোকে উদাহৰণস্বৰূপে চাই লোৱা, 1 নম্বৰ এটা আমি বিক্ৰিয়া লৈছোঁ কপাৰ প্লাছ কি অক্সিজেন, এই দুটা আমাৰ লগ লাগি আমাৰ প্ৰডাক্টটো আমাক কি দিছে বিক্ৰিয়াজাত পদাৰ্থ কি উৎপন্ন কৰিছে কপাৰ অক্সাইড। এতিয়া চোৱা এই বিক্ৰিয়াত কি ঘটিল, আমাৰ এই বিক্ৰিয়কৰ পৰা অক্সিজেনটো আহি বিক্ৰিয়জাত পদাৰ্থত কপাৰৰ লগত কি হ'ল ইয়াতে লগ লাগিল মানে ইয়াতে কি হ'ল অক্সিজেনটো যোগ হ'ল, অক্সিজেন যোগ হ'লে আমাৰ কি হয় ইয়াতে অক্সিডেশ্যন হয়, অৰ্থাৎ কি জাৰণ, এইটো কি হ'ল আমাৰ জাৰণ হ'ল। ইয়াৰ পৰা অক্সিজেনটো আহি ক'ত লগ লাগিলে আমাৰ ইয়াতে আমাৰ লগ লাগিলে, এইটো কি হ'ল আমাৰ জাৰণ। ঠিক আছে, এতিয়া চোৱা 2 নম্বৰ উদাহৰণটো চোৱা, এতিয়া কপাৰ অক্সাইডৰ লগত যদি আমি হাইড্ৰজেন গেছ যোগ কৰোঁ, আমাৰ অক্সিজেন আছিল আৰু ইয়াত আমাৰ কপাৰত অক্সিজেন নাই, মানে কি হ'ল ইয়াত অক্সিজেনটো আমাৰ কি হ'ল ইয়াৰ পৰা বিয়োগ হ'ল, দ্য ৰিমুভেল অফ কি হ'ল অক্সিজেন হ'ল। সেইকাৰণে আমাৰ এইটোৰ পৰা এইটো আমাৰ ইয়াতে কি ঘটিল, এইটো আমাৰ কি ঘটিল ৰিডাকশ্যন ঘটিল, এইটো আমাৰ কি ঘটিল ৰিডাকশ্যন ঘটিল, মানে কি হ'ল বিজাৰণ প্ৰক্ৰিয়া ঘটিল। ঠিক একেদৰে চোৱা তোমালোকে ইয়াতে হাইড্ৰজেনত কিন্তু আমাৰ একো নাছিল ইয়াত লগত, যেতিয়া আমাৰ ইপিনে গুচি গ'ল বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ল, তাত আমাৰ অক্সিজেনটো কি হ'ল যোগ হ'ল, আৰু যদি অক্সিজেন যোগ হয় আমি কি পাইছিলোঁ দ্য এডিশ্যন অফ অক্সিজেন, তেতিয়াহ'লে আমাৰ কি বিক্ৰিয়াটো কি হয় জাৰণ বিক্ৰিয়া হয়। এতিয়া আমাৰ ইয়াৰ পৰা ইয়ালৈকে এইটো আহোঁতে এইটো কি হ'ল আমাৰ অক্সিডেশ্যন, মানে কি হ'ল জাৰণ বিক্ৰিয়া হ'ল। ঠিক আছে, বুজি পাইছা তোমালোকে? এতিয়া চোৱা এই বিক্ৰিয়াটো তোমালোকে মন কৰিছা নিশ্চয়, এটা বিক্ৰিয়াতে আমাৰ দুটা প্ৰক্ৰিয়া হ'ল, একবাৰ কি হ'ল ৰিডাকশ্যন হ'ল মানে বিজাৰণ হ'ল, আৰু একবাৰ কি হ'ল অক্সিডেশ্যন হ'ল মানে কি হ'ল জাৰণ হ'ল। যেতিয়া এটা বিক্ৰিয়াত দুটা ঘটনা একেলগে ঘটিব অক্সিডেশ্যন আৰু ৰিডাকশ্যন, তেতিয়া আমি সেই বিক্ৰিয়াটোক কি বিক্ৰিয়া বুলি কওঁ ৰেডক্স বিক্ৰিয়া বুলি কওঁ। এইটো চাই লোৱা তোমালোকে ৰেডক্স বিক্ৰিয়া, যি বিক্ৰিয়াত জাৰণ বিজাৰণ দুয়োটা ঘটে তাক ৰেডক্স বিক্ৰিয়া কোৱা হয়। এইটো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট, তোমালোকে চাই ল'বা। আৰু তোমালোকৰ পাঠ্যপুথিত দুটা টপিক আছে, এটা হ'ল ক্ষয়ীভৱন corrosion আৰু এটা কি দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি। এই দুটা তোমালোকৰ পৰীক্ষাত চমুটোকা আহিব পাৰে, নতুবা 1 নম্বৰী কুৱেশ্যন দুটা হ'ব পাৰে, তোমালোকে সেই দুটা ঘৰত হোমৱৰ্ক কৰিবা। আজিৰ কাৰণে মই তোমালোকক এইখিনিয়ে বুজালোঁ, ধন্যবাদ।